গণতন্ত্ৰৰ যি আচলতে সৰ্ববৃহৎ উৎসৱ বুলি ক'ব পাৰি এক প্ৰকাৰ নিৰ্বাচন আৰু আজি হৈছে সমগ্ৰ দেশতে 102টা সমষ্টিত চলিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তে প্ৰান্তে লোকসকলে সাব্যস্ত কৰিছে নিজৰ ভোটদান প্ৰক্ৰিয়া আৰু যি 102টা সমষ্টি সমগ্ৰ দেশৰ লগতে 21খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহো অন্তৰ্ভুক্ত হৈছে আৰু আজি হৈছে সমগ্ৰ দেশৰ 18তম যি লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰথম পৰ্যায় ইতিমধ্যে চলি আছে। তাৰ মাজতে দেখা গৈছে যে আমাৰ যি গুৱাহাটীৰ 5 নং লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা যে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ আজি যি যাত্ৰা সেই যাত্ৰা আমি কিছু দৃশ্য দেখালো ইতিমধ্যে আৰু আজি মীৰা বৰঠাকুৰৰ ইতিমধ্যে যি অবিৰত যাত্ৰা চলি আছে যি নিৰ্বাচনী প্ৰচাৰ চলি আছে প্ৰচাৰ ইতিমধ্যে নিয়াৰিকৈ চলাই নিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে যি 5 নং লোকসভা সমষ্টিৰ যিসমূহ অন্তৰ্গত অঞ্চল সেই সন্মুখত ইতিমধ্যে মীৰা বৰঠাকুৰে নিজৰ নিৰ্বাচনী প্ৰচাৰ কৰিছে আৰু লোকসকলক যি সংকল্প দিছে বা প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ বাবে সংকল্প দৃঢ় ভেটি আসলে মজবুত কৰি এইদৰে মীৰা বৰঠাকুৰৰ যাত্ৰা অক্ষুণ্ণ ৰাখিছে আৰু মই যদি সতীৰ্থক অনুৰোধ জনাওঁ সমগ্ৰ দৃশ্য দেখাবলৈ কিদৰে আচলতে ডিমৰীয়াৰ এখন বিশেষ গাঁৱত আচলতে এইদৰে লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু গাড়ী আহি ভিৰ কৰিছে যথেষ্ট লোকৰ সমাগম ঘটিছে এইদৰে লোকসকলে আৰু ইতিমধ্যে যিহেতু মীৰা বৰঠাকুৰে ইতিমধ্যে হৈ যোৱা মিটিং কেইখনত যি বক্তব্য আগবঢ়াইছিলে সেই বক্তব্য অনুসৰি তেওঁ কৈছিলে তেওঁৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে যে যিসকল আচলতে লোকৰ ওপৰত বুলডোজাৰ চলিছে বা উচ্ছেদ কৰা হৈছে সেই উচ্ছেদ লোকসকলৰ কাষত থিয় দিয়াৰ আশ্বাস প্ৰদান কৰিছে আৰু যিসমূহ সহায়ৰ পৰা বা আঁচনিৰ পৰা বা সাহায্যৰ পৰা ইতিমধ্যে বঞ্চিত হৈ আছে সেই লোকসকলৰ কাষতো থিয় দিয়াৰ এক সংকল্প গঢ়ি তুলিছে মীৰা বৰঠাকুৰে আৰু তাৰ মতে সমৰ্থনকাৰীসকল দেখা গৈছে যেন চাৰিওকাষৰ যি পৰিৱেশ দেখা গৈছে সেই পৰিৱেশ অনুযায়ী জানিব পৰা গৈছে যে মীৰা বৰঠাকুৰৰ যেন জয় সাব্যস্ত কৰিছে যেন জয়ী হোৱাটো প্ৰায় নিশ্চিত কৰি তুলিছে এইসকল লোকে আৰু যদি মই দেখাব চেষ্টা কৰোঁ আচলতে বাইকে এইদৰে যি কংগ্ৰেছৰ হাতৰ চিনৰ যি পতাকাসমূহ বাইকত লগাই এইদৰে গাড়ীয়ে বাইকে লগাই আচলতে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এইখিনিতে যদি মই সতীৰ্থক জনাওঁ যে মিটিং হৈ আছে য'ত সভা অনুষ্ঠিত হৈছে সেই সভাৰ কিছু দৃশ্য যদি দেখাব চেষ্টা কৰোঁ আচলতে আজি কিদৰে ভাষণ আগবঢ়াব কিদৰে প্ৰতিশ্ৰুতি আগবঢ়াব কংগ্ৰেছৰ হৈ বা যি 5 নং লোকসভা সমষ্টিৰ হৈ কাম কি কৰিব এগৰাকী প্ৰাৰ্থী মীৰা বৰঠাকুৰে এই সন্দৰ্ভত আমাৰ যি যাত্ৰাৰ লগতে যি সভাৰ যিসমূহ মন্তব্য থাকিব ভাষ্য থাকিব সেই ভাষ্যসমূহ আমি দেখাব চেষ্টা কৰিম। মুছলমানৰ কথা কৈ বাকী চব মাটি খালী কৰিছে বসুন্ধৰাৰ জৰিয়তে উন্নয়নৰ কাম একো কৰিব পৰা নাই চাকৰি বাকৰি দিব পৰা নাই স্কুল কলেজ বন্ধ কৰিছে গতিকে এতিয়া তেওঁলোক আমাৰ আগত জনগোষ্ঠীয় যিবিলাক সাজপানী আপং সাজপানী যিবিলাক আমি জনগোষ্ঠীয় আমাৰ কৰিম যাতে আমাৰ এই কণমানি ল'ৰা ছোৱালীকেইটাই ঘৰৰ পৰা ওলাই আহি ইয়াতে মেট্ৰিক দিব পৰা স্কুলৰ আমি ব্যৱস্থা কৰিব পাৰিম আৰু নিজৰ বজাৰৰে হওক যিমানবোৰ কাম হৈছিলে কংগ্ৰেছৰ দিনতে হৈছিলে কংগ্ৰেছ যোৱাৰ পিছত একো সমস্যা সমাধান হোৱা নাই। বৃদ্ধি কৰি বিপুল ভোটত জয়যুক্ত লাভ কৰি যাতে ৰাইজৰ সেৱা কৰিবলৈ ভক্তিপ্ৰাপ্ত কৰি নিৰাপদে দীৰ্ঘায়ী কৰি নিৰাপদে আমি কম যে যোনে যি চৰকাৰে নাহক খালি আমাক ভালটো লাগে সেইটোৱে নহয় আমি ভাবিছোঁ যিখিনি আমাক লাগে এইখিনি পোৱা নাই সেইটো কাৰণে যাতে বাইদেৱে যদি উঠে আমাক সেইখিনি সুবিধা দিলে ভাল পাম কংগ্ৰেছকে দিম আমি ভোট আমি আমাৰ কিছুমান প্ৰচাৰ পত্ৰিকা আছে আপোনালোকক আমি দিম মোৰ যিখন প্ৰচাৰ পত্ৰিকা মই নিজে উলিয়াইছোঁ সেই প্ৰচাৰ পত্ৰিকাখন ভালকৈ পঢ়িব প্ৰচাৰ পত্ৰিকাখনত যদি এটাও কথা শুদ্ধ নাই লিখা অতিৰঞ্জিত লিখিছোঁ আমাক ভোট দিব নালাগে আমি কৈছোঁ এইকাৰণে আমাক ভোট দিয়ক যে 70 বছৰে কংগ্ৰেছে নকৰা কামবিলাক কৰিম বুলি কোনে কৈছিলে বিজেপিয়ে কৈছিলে 2 কোটিকে চাকৰি 15 লাখ টকা ভৰাই দিব তেওঁলোকে বিদেশীকে দিব স্বদেশীক তেওঁলোকে ভূমি পট্টা দিব ঘৰে ঘৰে খোৱা পানী দিব মূল্যবৃদ্ধি কমাব এইবিলাক কথা কোনে কৈছিলে তেওঁলোকে কৈছিলে সপোন দেখুৱাইছিলে আমিও ভোট দিছিলোঁ এই কংগ্ৰেছে বেজীটোৰ পৰা হেলিকপ্টাৰখনৰ পৰা কেমেৰাটোৰ পৰা মোবাইলটোৰ পৰা মই লৈ থকা প্ৰত্যেকটো আচবাব আপোনাৰ ঘৰ স্কুল কলেজ মেডিকেল যিমান বনাইছে কোনে বনাইছে কংগ্ৰেছে বনাইছিলে এওঁলোকে কৈছে 70 বছৰত একোৱে বনোৱা নাই আজিৰ পৰা প্ৰত্যেকজন মানুহে 10 জনকৈ মানুহক ভোট বিচাৰি আপোনালোকে আজি তাৰিখত গণতান্ত্ৰিক 100 বাৰ চৰকাৰক বাধ্য কৰক যে ৰাইজৰ প্ৰত্যেকটো বস্তু চৰকাৰে আদায় দিব লাগিব
সেইটোকে মই আপোনালোকক প্ৰতিশ্ৰুতি দি আপোনালোকক মই এই দিশত নিশ্চয় আপোনালোকক এইখিনি প্ৰতিশ্ৰুতি দিম। বাইদেউ আমাৰ মীৰা বাইদেউ আপোনালোকে সকলোৱে জানে, তেওঁ এই সংকল্প কোনোদিনে বিচলিত নহয়। তেওঁ যিখিনি প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতি তেওঁ নিশ্চয় পূৰণ কৰিব আৰু আমি গোটেই ডিমৰীয়াবাসী ৰাইজে তেখেতক বিপুল ভোটত জিকাম আমাৰ সমষ্টিৰ পৰা। আমি সকলোৱে মীৰা বাইদেউ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, মীৰা বাইদেউ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, মীৰা বাইদেউ বিপুল ভোটত জয়যুক্ত হওক, জয়যুক্ত হওক, জয়যুক্ত হওক। মই আশাবাদী ৰাইজে যথেষ্ট সহযোগিতা কৰিছে, মৰম কৰিছে। ৰাইজে বুজি পাইছে বৰ্তমান ৰাজনৈতিক পৰিস্থিতি কোন দিশে ধাৱমান হৈছে। গতিকে ৰাইজে এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত মোহৰ লগাব। গতিকে মই আশাবাদী যে এইবাৰ আমি জয়ী হ'ব পাৰিম। অহা 7 তাৰিখে আমাৰ যিটো নিৰ্বাচন আছে, আপোনালোকে দেখিছে মই এটা বিৰাট উদ্দেশ্য মহৎ উদ্দেশ্য লৈ পেলাই ওলাই আহিছোঁ। গতিকে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। দেশৰ পৰিস্থিতি কি আপোনালোকে ভালকৈ জানে। গতিকে মই আশা ৰাখিছোঁ যাতে আপোনালোকে আশীৰ্বাদ দিব। যিহেতুকে মন্দিৰত আহি বেছি মই ৰাজনৈতিক কথা নকওঁ, বুজি পাইছে আপোনালোকে গোটেই পৰিস্থিতিখিনি। গতিকে আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মোক সহযোগ কৰিব। আৰু যদি মই জিকি আহিব পাৰোঁ, ৰাইজৰ বিপদে আপদে যেতিয়াই মোক বিচাৰিব তেতিয়াই মোক আপোনালোকৰ মাজত পাব। যিহেতু যোৱাবাৰৰ সাংসদগৰাকী যেনেকৈ জিকি যোৱাৰ পিছত মানুহৰ মাজত নাহিলেই, কিন্তু আমি সাংসদ এগৰাকী কিয় লাগে, যাতে আপোনালোকৰ সমস্যাখিনি সজোৰে আমি তাত যাতে মাত মাতিব পাৰোঁ। সেই মাত মাতিবৰ কাৰণে আপোনালোকে যদি মোক বাইদেউহঁতে মোক সচলত পায়, মই এতিয়াহে আপোনাৰ নিৰ্বাচনৰ কাৰণে আহিছোঁ। অংগনবাদী, আশা কৰ্মী, পাহাৰ অঞ্চলত থকা মানুহৰ যিবিলাক আজি তাৰিখত যিখিনি মানে অসুবিধা আছে, প্ৰত্যেকটো অসুবিধাক লৈ পেলাই আমি মানুহৰ মাজত আছোঁ সদায়। আপোনালোকে সহায় কৰক, মই আপোনালোকৰ মাজত সদায় থাকিম। এইখিনি প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক। গতিকে মই আশাও ৰাখিছোঁ মন্দিৰত যে আপোনালোকে গামোচাখন পিন্ধাইছে যে সহযোগ আৰু সমৰ্থন হিচাপে লৈছোঁ। সকলোকে আহিলে পিন্ধাই, কাইলৈ বিৰোধী দল আহিলেও পিন্ধাব, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু মই প্ৰথমে এইটো আন্তৰিকতাৰে লৈছোঁ যে এইখন গামোচা মই সহযোগিতা হিচাপে একচেপ্ট কৰিছোঁ। মহিলা কংগ্ৰেছ সহায় লাগিব দেই বাইদেউ, সহায় লাগিব দেই। হেল্থটো থাকিলে শেষলৈকে টানিব পাৰিম। মানে লাষ্টত এবাৰ সবই টোটালি উল্টা অকল এইটোৱেই নহয়, এবাৰ ব্যানার পোস্টার ফ্ল্যাগ কত নাই, কোনো দলের নাই। এনেকৈ ইলেকশন বতা চলাই নাই যেন লাগিছে, ইলেকশন হোৱাই নাই। আৰু এটা কথা কি, এবাৰ ৰাইজে কি বিচাৰিছে, পাৰ্টি চোৱা নাই, এবাৰ প্ৰাৰ্থী চাইছে। কোন বলিষ্ঠ কণ্ঠৰে পাৰ্লিমেণ্ট মাত মাতিব পাৰে, যেনেকৈ লুৰিণজ্যোতি গগৈ আছে, গৌৰৱ গগৈ আছে, মীৰা পাঠক আছে, বৰজু বৰদলৈ আছে, ৰকুল হুছেইন আছে, হাফিজা চৌধুৰী আছে। তেনেকুৱা মানুহ ইলেকশ্যন বা নিৰ্বাচিত কৰি পঠাব বিচাৰিছে ৰাইজে। গতিকে
পাৰ্টি নহয় প্ৰাৰ্থী চাইছে কোনে আমাৰ মাত মাতিব পাৰ্লিমেণ্ট কপাব পাৰে যেনে যে গৌৰৱ মইতো ঘূৰি আহিলোঁ 8-10 দিন এফালে প্ৰায় 2 লাখ মাৰ্জিনে জিকিব বতাহ মানে এনেকুৱা বতাহ নহয় গাঁৱে ভূঞে চবতে গতিকে সেই ধৰণৰ ইয়াতো মীৰা পাঠকৰ যিটো জানি আপোনালোকে টিভি চিভি ছ'চিয়েল মিডিয়া পাই আছে চি ইজ ভেৰি এক্টিভ বহুতে এক্টিভ হয় আগতে আমি একেলগে বিজেপিত আছিলোঁ কাম কৰিছিলোঁ বহুতে এক্টিভ হয় গতিকে তেওঁ জিকিব অৱশ্যে জিকিব ভগৱানে কৰিব আৰু চব আল্লাহ ঈশ্বৰ চবে কৰিব তেওঁ জিকিব যোৱা 10 বছৰৰ শাসনে মানুহক আমুৱাইছে মানুহে যি পৰিৱৰ্তন বিচাৰিছিল সেই পৰিৱৰ্তন তেওঁলোকে নাপালে আজি এই পৰিৱৰ্তনৰ পৰা তেওঁলোকে পৰিত্ৰাণ বিচাৰিছে আৰু এক বঁটা বলিছে আজি আমাৰ যোৱা 16 তাৰিখে আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে মনোনয়ন দাখিল কৰিছিলে তেতিয়া তেখেতৰ লগত হাজাৰ হাজাৰ মানুহ ওলাই আহিছিলে মনোনয়ন দখল আজি আমি গম পাইছোঁ যে বিজেপিৰ যিগৰাকী কেণ্ডিডেট তেওঁ মনোনয়ন দখল কৰিবলৈ আহিছিলে কিন্তু তেওঁৰ লগত 150গৰাকীও মানুহ নাই গতিকে এইটোৱেই আপোনালোকক মানে বুজাব সাধাৰণ কথাটো বুজি পায় ৰাইজে বুজি পাইছে যে আজি বঁটা মানে উল্টা চাইডে বলিছে আৰু এই যিটো স্বৈৰতান্ত্ৰিক যিটো চৰকাৰ যিখন চৰকাৰে মানুহৰ যিটো ৱেলফেয়াৰ ষ্টেটৰ যিটো কনচেপ্ট সেই কনচেপ্টৰ পৰা আঁতৰি গৈ আজি যে তেওঁলোকে মুষ্টিমেয় কেইজনমান ব্যৱসায়িক গোটেই দেশখন বিক্ৰী কৰি পেলাইছে গোটেই দেশখনৰ সম্পদ তেওঁলোকৰ হাতত বিক্ৰী কৰি দিছে মানুহৰ দুৰ্দশা বাঢ়িছে তাৰ বিৰুদ্ধে মানুহৰ জনমত গঢ়ি উঠিছে আৰু এই নিৰ্বাচনে দিল্লীৰ বিজেপি চৰকাৰ অঁতৰাই ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব জয় হিন্দ আচলতে হয় মই এখন অঞ্চলৰে মই বাসিন্দা মই আজি বিজেপি চৰকাৰৰ যিমান দিন লগ পাইছোঁ তেওঁলোকে যিখিনি মানে ৰাইজৰ কাৰণে যিখিনি উন্নতিৰ পদক্ষেপ লৈছে কিন্তু তেওঁলোকে মুখত যিমান লৈছে কিন্তু তেওঁলোকৰ কৰ্মক্ষেত্ৰত ইমানখিনি কাম কৰিব পৰা নাই আমি নিজেই ভুক্তভোগী গতিকে এতিয়া মই ভাবোঁ আমি বিজেপি চৰকাৰ নাহোঁতে যেতিয়া আমি ভাবিছিলোঁ যে নতুন চৰকাৰ এখন আহক অসমখন বা আমাৰ মানে পিছপৰা ৰাইজ বা জনজাতীয় মানুহখিনি শান্তি বা তেওঁ আমাৰ মানে পাৰ্মানেণ্ট যিটো ইষ্টাব্লিছ হয় সেইখিনি হওক আমি ভাবিছিলোঁ কিন্তু গৈ তেওঁলোকে প্ৰাথমিক অৱস্থাত যিখিনি দেখুৱালে ভালেই লাগিছিল এতিয়া গৈ শেহতীয়া ফালে আমাক মানে তেওঁলোকে অকণমান মানে নেগলিজেঞ্চি টাইপ কৰিছে আমি আমাৰ যিখিনি মানে অধিকাৰ আমি যিখিনি বিচাৰিছিলোঁ সাংবিধানিকভাৱে যিখিনি অধিকাৰ আমি যিখিনি পাব লাগে আমি সেইখিনি বিচাৰিছোঁ অন্য বেছিকৈ বিচৰা নাই কিন্তু সেইখিনিকো তেওঁলোকে আজিৰো কালিৰো এতিয়া ইলেকশ্যন আহি আছে এতিয়ালৈকে তেওঁলোকে একো ফুলফিল কৰিব পৰা নাই গতিকে আমি কাক আশা কৰিম এনেকুৱা নিচিনা হৈছে তথাপিও আমি ভাবিছোঁ যে যদি আগতে নতুন চৰকাৰ আৰু অন্য চৰকাৰ এখন যদি ৰ'টেশ্যন হয় তেতিয়া নিশ্চয় কিবা এটা ফলৱৰ্তী হ'ব কাৰণ তেওঁলোকৰ মাজত এইটো এটা মানে কম্পিটিশ্যন এটা আহিব আৰু নিশ্চয় তেওঁলোকৰ মানে পাৰ্টি কংগ্ৰেছ পাৰ্টি বা যিকোনো পাৰ্টি আৰু তেওঁলোকে নিজৰ পাৰ্টিটো ডেভেলপ বা সুনাম এটাৰ কাৰণে পাৰ্টিৰ স্বাৰ্থত তেওঁলোকে নিশ্চয় এইবিলাক কাম কৰিব আমি ভাবোঁ যে মানে আৰু চৰকাৰখন ৰ'টেশ্যন হওক গতিকে এতিয়া বিৰোধী পাৰ্টি হিচাপে কংগ্ৰেছে মূলত আছে গতিকে তেওঁলোক আকৌ আহক এটা চৰকাৰ হৈ থাকিলে তেওঁলোকে মানে কি হৈ যায় পিছত গৈ তেওঁলোকে মানে আমাৰ জেনেৰেলি গাঁৱৰ মানুহে কোৱা নিচিনা বেছি বুঢ়া হ'লে গাধা বেছি হয় তেওঁলোক আচলতে এনেকুৱা হৈ গৈছে অল ইন তেওঁলোকে সৰ্বে তেওঁলোকে 10টা আঁচনি কৰিব এটা আঁচনিও সফল নহয় 100টা আঁচনি কৰিব তাৰে এটা আঁচনি তেওঁলোকে সফল কৰিব অথচ তেওঁলোকে মানে এনেকুৱা গতিকে আমি যিখিনি পিছপৰা মানুহ আমি সদায় মুখলৈ চাই থাকোঁতেই দিন গৈছে আমি যি কওঁ আমাৰ কথাৰ ওপৰত তেওঁলোকে কোনো গুৰুত্ব নিদিয়ে হয় তেনেকুৱা গতিকে মই ভাবোঁ চৰকাৰখন বদলি হ'লে আমি নিশ্চয় কিবা এটা সুফল পাম গতিকে আমি আশা কৰোঁ যে যদি পূৰ্বৰ দৰে মানে কংগ্ৰেছ চৰকাৰখন যদি আহে নিশ্চয় মানে কিবা এটা পৰিৱৰ্তন আহিব আমি নতুন এটা আশা মানে লৈ পেলাই হয়তো মানে আগবাঢ়িব পাৰিম